নমস্কাৰ, মই মানসী চলিহা ডেকা এছএন স্কুল অফ নাৰ্ছিঙৰ মেনেজিং ডাইৰেক্টৰ হওঁ। এছএন স্কুল অফ নাৰ্ছিংখন হৈছে এএনএম আৰু জিএনএম নাৰ্ছিং ট্ৰেইনিং ইনষ্টিটিউট। এইখন তেজপুৰৰ ঘৰপৰা চুবুৰীত অৱস্থিত। আন কেইবাৰৰ দৰেই আমি এইবাৰো টিচাৰ্ছ ডে আমাৰ 10 বছৰ হ'ল বৰ্তমান। প্ৰথমতে এএনএমৰ আমি 40টা ছিটেৰে আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান আমি 3 বছৰ ধৰি পেলাই জিএনএমৰ 60টা ছিটেৰে আৰম্ভ কৰিছোঁ। আৰু জিএনএমৰ 3 বছৰীয়া প্ৰশিক্ষণ আৰু এএনএমৰ কাৰণে 2 বছৰীয়া প্ৰশিক্ষণ। আৰু ইয়াত এতিয়া বৰ্তমান 250 গৰাকীমান ষ্টুডেণ্ট আছে আৰু এইবাৰৰ আমাৰ এডমিশ্যনো চলি আছে ইয়াৰ মাজতে। হয় হয়, আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমানখিনি ল'ৰা আৰু ছোৱালী আছে নাৰ্ছ পঢ়িব বিচৰা, তেওঁলোকৰ কিছুমান আহি পেলাই আমাৰ ইয়াত নাৰ্ছিঙত এডমিশ্যন লৈছে। যিহেতু জিএনএম কোৰ্চটো ল'ৰায়ো পঢ়িব। হয়, আমাৰ নাৰ্ছিঙৰ নিয়ম মতে ছাত্ৰীসকলক হোষ্টেল দিবই লাগিব, গতিকে আমাৰ ছাত্ৰীসকলে হোষ্টেল থকাটো বাধ্যতামূলক। 250 গৰাকী পূৰা নাই, কিন্তু তেনেকুৱা ওচৰা ওচৰি আছে। হয়, যিহেতু আমাৰ এইখন INC ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আছাম নাৰ্ছিং কাউন্সিলৰ পৰা এফিলিয়েটেড হয়। এইবাৰ আমি শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰলৈও আহিছোঁ আৰু এই বছৰ যিখিনি এএনএমৰ কাৰণে পোষ্ট ওলাইছিলে তাত 100ৰ ওচৰৰ আমাৰ ছোৱালীয়ে, বিশেষকৈ এএনএমটো যিহেতু ছোৱালীৰ হয়, 100ৰ ওচৰা-ওচৰি ছোৱালীয়ে গভৰ্ণমেণ্টৰ ৰিটেন এণ্ট্ৰেঞ্চত পাছ কৰিছে এক্সামত আৰু অলৰেডি ভাইভাও হৈ গৈছে, ভাইভাৰ ৰিজাল্ট অহা নাই। আৰু ইয়াৰ আগৰবাৰো গভৰ্ণমেণ্টৰ ফালৰ পৰা ওলোৱা এএনএমৰ পোষ্টখিনিত আমাৰ 16 গৰাকীকৈ ছোৱালীয়ে পোষ্টিং লাভ কৰিছে পাৰ্মানেণ্ট পোষ্টত। তেওঁলোকে অসমৰ বেলেগ বেলেগ জেগাত অলৰেডি চাকৰি কৰি আছে। ধন্যবাদ।